লখিমপুৰত পুনৰ উদ্ধাৰ সন্দেহযুক্ত হিৰোইন। লখিমপুৰ জিলাৰ মৈদমিয়াত উদ্ধাৰ সন্দেহযুক্ত হিৰোইন। শুক্ৰবাৰে জুম্মা নামাজৰ পাছত ৰাইজে মছজিদৰ পৰা ঘৰলৈ উভতোতে দুজন সন্দেহযুক্ত যুৱকক দেখা পাই পিছা কৰি আহি মৈদমিয়া পক্কা মছজিদৰ কুদুছ আলীৰ ঘৰত আবদ্ধ কৰে। পাছত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে কুদুছ আলীৰ ঘৰৰ পৰা 12টা কণ্টেইনাৰ 5.9 গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ আৰু 5,190 টকা উদ্ধাৰ কৰে। উল্লেখযোগ্য যে কুদুছ আলীৰ পুত্ৰ মিণ্টু আলীয়ে বহু দিনৰে পৰা ড্ৰাগছৰ বেপাৰ কৰি আছিল বুলিও অভিযোগ কৰে স্থানীয় ৰাইজে। মৈদমিয়া পক্কা মছজিদৰ ৰাইজে গ্লাছ ৰোডৰ এজন আৰু এজন বজাৰপত্ৰী দুজন ড্ৰাগছ কিনিবলৈ অহা যুৱকৰ লগতে মিণ্টু আলীক আৰক্ষীক সমজাই দিয়ে। পৰামতে মানুহবোৰে বহুত দিনৰ পৰাই আপোনাৰ ড্ৰাগছৰ বেহাত লিপ্ত হৈ আছিলে। আগতে পৰৱৰ্তী সময়তো আৰক্ষী বাহিনী আহি ইয়াত যথেষ্ট সংখ্যক ড্ৰাগছ পাইছিলে আৰু তেওঁলোকৰ ল'ৰাটোও লৈ গৈছিলে। প্ৰায় 3 মাহ দিন জেল খাই আহিছিলে। ঘৰৰ মানুহে তাক আপোনাৰ ৰিহাবতো থোৱা হৈছিলে আৰু বহুত মানুহৰ মুখত শুনা পাওঁ যে মানুহ ঘৰে বৰ্তমানো কৰি আছে ড্ৰাগছৰ কাৰবাৰটো। আজিও আমাৰ জুম্মা নামাজ, আজি বিশেষকৈ শুক্ৰবাৰ দিনটো জানে সকলোৱে যে আমাৰ ইছলাম ধৰ্মী লোকসকলৰ জুম্মা নামাজ আছে। জুম্মা নামাজ আদায় কৰাৰ পিছত দেখিলে সন্দেহযুক্ত তোমাৰ ল'ৰা অহা যোৱা কৰি আছে। তাৰপৰা অকণমান ইফাল সিফাল কৰি পিছ লোৱাৰ পিছত ল'ৰাটো হাতেৰে ধৰা পৰিলে, হাতত চিঞ্চ লৈ আছিলে। তাৰপৰা ৰাইজে ধৰিছিলে। গোটেই ৰাইজখিনি ওলাই আহিলে একগোট হৈ পিনি। তাৰপৰা আপোনাৰ আৰক্ষীকো খবৰ দিলে, তেওঁলোকৰ গাৰ্জেনকো খবৰ দিলে। গাৰ্জেন আহিলে, গাৰ্জেন অহাৰ পিছত ল'ৰাটো এৰি থৈ গুচি গ'ল, যি কৰে কৰক বুলি। এতিয়া আহি আৰক্ষী লোকসকল আহি সকলোখিনি আহি উপস্থিত হৈছে থানাৰ পৰা আৰু মহিলা আৰক্ষীও আহিছে। এতিয়া মাককো আপোনাৰ বৰ্তমান জিম্মাত লৈছে, ল'ৰাটোকো লৈছে। যিকেইটা ল'ৰাই ড্ৰাগছ লৈছিলে, কিনিবলৈ আহিছিলে, তেওঁলোককো আমাৰ ৰাইজে কৰায়ত্ব কৰি তেওঁলোকৰ ঘৰতে আৰক্ষী লোকসকলৰ আগত সমজাই দিছে আৰু বৰ্তমান তেওঁলোকৰ বাসগৃহতে আমাৰ সকলো ৰাইজ উপস্থিত আছে। আপোনালোকে কেমেৰা ঘৰলৈ দেখা পাবই। আৰু এতিয়া পৰৱৰ্তী আৰু কোনোবা আহি আছে, পৰৱৰ্তী সময়ত কি কৰে সেইটো আৰক্ষী বিষয়ে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।